বটবৃক্ষ বা বানিয়ান ভাৰতৰ পূব অঞ্চলৰ আদিমতম বৃক্ষ। উষ্ণ জলবায়ুত হোৱা বিশাল আয়তনৰ এই গছে যথেষ্ট পৰিমাণে ছাঁ প্ৰদান কৰে। প্ৰাচীন কালৰে পৰা বটবৃক্ষৰ ছাঁত হাট বজাৰ বহে, মেলা হয়, লোকসংগীতৰ অনুষ্ঠান আৰু জনসভা আদি অনুষ্ঠিত কৰা হয়। গাঁৱৰ মাজত বটবৃক্ষৰ তলত গাঁও সভা আদিও অনুষ্ঠিত হোৱা দেখা যায়। ভাৰতকে আদি কৰি বিভিন্ন দেশত এই গছক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াৰ তলত প্ৰায় মন্দিৰ আদি বনোৱা দেখা যায়। ভাৰতৰ বিভিন্ন অঞ্চল আৰু দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ধৰ্মীয় কাৰণত এই গছ কটা নিষিদ্ধ। হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মাৱলম্বী লোকৰ বাবে বটবৃক্ষ এবিধ পবিত্ৰ বৃক্ষ। বিভিন্ন পূজা পাৰ্বণত বট গছৰ পাত ব্যৱহাৰ কৰা হয়। বহুতে আকৌ ধৰ্মীয় সূত্ৰে ইয়াৰ গা গছত ৰছী বান্ধি প্ৰদক্ষিণ কৰে। যিহেতু শিৱ আৰু বিষ্ণু বট গছৰ লগত প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে প্ৰাচীন কালৰে পৰা এই বট গছৰ গুৰিত পূজা অৰ্চনা আদিৰ প্ৰথা প্ৰচলিত হৈ আহিছে। বট ভাৰতৰ জাতীয় বৃক্ষ। তদুপৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যিক গছ হৈছে বট। আন কিছুমান দেশৰ জাতীয় প্ৰতীকত বট গছক স্থান দিয়া হৈছে। ইয়াৰ উপৰি এই বটবৃক্ষৰ বহুতো ঔষধি গুণো আছে। বট গছৰ আঠা ভৰিৰ গেৰুৱা ফটা নিৰাময়ৰ এক উত্তম মহৌষধি। বটৰ ছালে দেহৰ মেদ কমোৱাত সহায় কৰে। ভৰি বা হাত মুচুকা খালে বটৰ ছাল পিহি লৈ গৰম কৰি মালিচ কৰিলে যথেষ্ট উপশম পোৱা যায়। বটগছ শগুন বা এনে জাতীয় পক্ষীৰ নিৰাপদ আশ্ৰয়স্থল। ইয়াৰ ফল কাউৰী, শালিকা আৰু বাদুলিৰ প্ৰিয় খাদ্য। যথেষ্ট ছাঁ দিয়াৰ বাবে এই গছ পথৰ দাঁতিত প্ৰায়ে দেখিবলৈ পোৱা যায়। ইয়াৰ ৰসৰ পৰা নিম্নমানৰ ৰবৰো তৈয়াৰ কৰা হয়। বটগছৰ পাত কুষ্ঠ ৰোগত যথেষ্ট উপকাৰী। ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ ধন্যবাদ থাকিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।